Hello, dear friends. Namaskar. Today we are going to learn about tech question. Okay. Today we are going to learn about tech question. Tech question of indefinite pronoun. আজি আমি শিকিম যে টেক কুৱেশ্যনত কি ইনডেফিনিট প্ৰনাউন বিলাক যে থাকে তাৰে আমি টেক কুৱেশ্যন আজি শিকিম অকে চ' ইনডেফিনিট প্ৰনাউন বিলাক কি আমি চাম ইনডেফিনিট প্ৰনাউন কি আছে এইটো চাম চ' মই ইয়াতে লিখিছো চাওক ইনডেফিনিট প্ৰনাউন বিলাক কি আছে চ' ইয়াতে চাওক এভৰি ওৱান এভৰি বডি এটাই বস্তু এটাই মিনিং জাষ্ট এভৰিবডি এভৰিওয়ান বলে বুঝায় সামওয়ান এন্ড সামবডি সেম বস্তু সেম মিনিং দেন নোবডি এন্ড নান অর নো ওয়ান ওকে সেম চ' এইবিলাক মই কিছুমান এক্সাম্পল ৰাখি দিছো ইয়াতে যে কেনেকা ধৰণৰ মানে মিনিং বিলাক কেনেকা এভৰিবডি এভৰিওয়ান কেনেকা বুজাব এইবিলাকত কেনেকা মিনিং আহিব আৰু ইয়াতে আমি লিখিছো এভৰিথিং সামথিং নাথিং মানে সিমিলার ইফালে যেনেকা ইফালে এভরিথিং এভরিবডি সরি ইফালে যেনেকা এভরিওয়ান এভরিবডি ইফালে এভরিথিং ওকে ইফালে যেনেকা সামওয়ান সামবডি ইফালে সামথিং ইফালে যেনেকা নোবডি নো ওয়ান ইফালে হয় নাথিং ঠিক আছে চ' ইফালে আপোনালোকে চাইছে নিশ্চয় ইয়াতে যে ইয়াতে লিখিছো মই লিভিং বিংছ ইয়াতে লিভিং বিংছ যিবিলাকে নেকি জীৱিত জীৱ বস্তু আৰু ইফালে লিখিছো মই নন লিভিং থিংছ যিবিলাক জড় বস্তু যিবিলাকৰ লাইফলেছ যিবিলাকৰ লাইফ নাই ওকে এইবিলাক চ' এতিয়া আমি বুজিম যে এভৰি ওৱান অৰ এভৰিবডি ক'লে এই চাপোজ আমি এক্সাম্পল লৈছো চাৰিটা ইয়াতে চাৰিটা ডল আছে বা চাৰিটা পুতুলা আছে ওকে ওকে বা কি আছে চ' এভৰি ওৱান বা এভৰিবডি ক'লে ইয়াতে কি বুজাব ইয়াতে এইটোও বুজাব এইটোও বুজাব এইটোও বুজাব এইটোও বুজাব মানে গোটেই কেইটাকে বুজাব কি কৰিব গোটেই কেইটাকে বুজাব এভৰি ওৱান অৰ এভৰিবডি কি কৰিব গোটেই কেইটাকে বুজাব ঠিক আছে গোটেই কেইটাকে বুজাব তাৰপিছত আমাৰ ইয়াতে আছে সামওৱান অৰ সামবডি বুজালে কি কৰিব ইয়াতে যিকোনো এটা যিকোনো ওৱান পাৰ্চন ওকে এনিওৱান ইয়াৰে চাৰিটাৰ ভিতৰত এনিওৱান চাপোজ এইটোও হ'ব পাৰে বা কি হ'ব পাৰে এইটোও হ'ব পাৰে বা কি হ'ব পাৰে এইটোও হ'ব পাৰে বা কি হ'ব পাৰে এইটোও হ'ব পাৰে ওকে মানে ইয়াতে আমি ক'ব পাৰো যে এটা পাৰ্ট এটা কি এটা পাৰ্ট ওকে ইয়াতে আমি লিখিম তাৰপিছত চাওক ইয়াতে নো বডি অৰ নান নো ওৱান তাৰমানে এইটোও নহয় এইটোও নহয় এইটোও নহয় এইটোও নহয় মানে ইয়াতে কোনেও নহয় নান এজনো নহয় ঠিক আছে নিশ্চয় বুজিছা চ' সিমিলাৰলি ইয়াতে আমাৰ কি হ'ব এভৰিথিং চাৰিটা আমি কি লৈছো ইয়াতে জড় পদাৰ্থ জড় বস্তু নন লিভিং থিংছ চাপ'জ আইচক্ৰীম লৈছো ইয়াতে চ' আইচক্ৰীম মানে এভৰিথিং মানে ইয়াতে এইটো আইচক্ৰীমো হ'ব এইটোও হ'ব এইটোও হ'ব এইটোও হ'ব মানে গোটেই কেইটা ওকে গোটেই কেইটা বুজাব এভৰিথিং গোটেই কেইটা ওকে গোটেই কেইটা বুজাব চ' আৰু ইয়াতে সামথিং মানে এটা পাৰ্ট ওকে অংশ ইয়াতে চাপোজ এইটো হ'ব পাৰে বা এইটোও হ'ব পাৰে বা এইটোও হ'ব পাৰে বা কি হ'ব পাৰে এইটোও হ'ব পাৰে ওকে চ' মই ইয়াতে মাজতে দি দিছো নহ'লে কনফিউজ হ'ব যে লাষ্টতটো হয় নেকি ঠিক আছে চ' ইয়াতে নাথিং যেনেকে ইয়াতে আছে নান ইয়াতে নাথিং চ' নাথিং মানে এইটোও নহয় এইটোও নহয় এইটোও নহয় এইটোও নহয় ঠিক আছে চ' মই আশা কৰো আপোনালোকে বুজিছে নিশ্চয় চ' ইয়াতে চাওক এভৰিথিং মানে গোটেই কেইটা চৰি ইয়াতে এভৰিথিং মানে গোটেই কেইটা সামথিং মানে এটা পাৰ্ট যিকোনো এটা পাৰ্ট আৰু নাথিং মানে এটাও নহয় আৰু ইয়াতে এভৰিওৱান এভৰিবডি
মানে গোটেই কেইজন, ঠিক আছে? ইয়াতে someone, somebody মানে যিকোনো এটা পাৰ্ট, যিকোনো এজন, অ'কে? যিকোনো এজন। আৰু ইয়াতে nobody and none, তাৰমানে এজনো নহয়, কোনেও নহয়, ঠিক আছে? এইটো হ'ল indefinite pronoun, এইবিলাক হ'ল indefinite pronoun, এইবিলাক হ'ল indefinite pronoun, এইবিলাকক কোৱা হয় indefinite pronoun, অ'কে? indefinite pronoun. So আমি example লৈ কিনে next slide-ত আমি যাম, example. Hope you have understood this. ঠিক আছে, আমি তেতিয়া next slide-ত যাওঁ। next slide-ত মই example লিখিছো কিছুমান। চাওক ইয়াতে। আৰু এটা কথা মনত ৰাখিব লাগিব ইয়াতে, যে everyone is present, everyone is present, ইয়াতে ভাৰ্বটো কি লাগিছে is, okay? ঠিক ইয়াতে somebody was good, somebody was good, somebody was good, ইয়াতে কি লাগিছে was, ইয়াতে everybody plays well, everybody plays well, ইয়াতে কি লাগিছে plays, ঠিক ইয়াতে যেনেকা nobody plays well, nobody plays well, মানে কোনেও ভাল খেলোৱা নাই, ইয়াতে সকলোৱে ভাল খেলিছে, ইয়াতে কি somebody was good, যে কোনোবা এজন ভাল, কোনোবা এজন ভাল, ইয়াতে everybody, everyone is present, গোটেইখিনিয়ে প্ৰেজেন্ট আছে, সকলোৱে প্ৰেজেন্ট আছে, অ'কে? ঠিক ইয়াতে আমাৰ লিখিছো none was perfect, none was perfect, মানে কোনেও পাৰফেক্ট নহয়। আৰু ইয়াতে লিখিছো someone is convenient, someone is convenient, so ইয়াতে is তাৰমানে কোনোবা এজনে কি হয় কনভেনিয়েন্ট হয়, সুবিধাজনক হয়, ঠিক আছে? কনভেনিয়েন্ট হয়। আৰু ইয়াতে ঠিক সিমিলারলি আমি ইয়াতে লিখিছো এভৰিথিং was fine, was লিখিছো ইয়াতে। তাৰপিছত এভৰিথিং ইজ গুড, গোটেইখিনি ভাল আছে। তাৰপিছত something is good, something মানে কিছুমান ভাল আছে। তাৰপিছত something was not convenient, কিছুমান বস্তু কি নহয় সুবিধাজনক নহয়, was আছে, ইয়াতে কি আছে was আছে। nothing is under control, nothing, so একোৱে আন্ডাৰ কন্ট্ৰলত নাই, কোনো বস্তুৱে আন্ডাৰ কন্ট্ৰলত নাই, নিয়ন্ত্ৰণত নাই, তাৰমানে ইয়াতে কৈছে নাথিং ৱাজ ৰং, ইয়াতে কৈছে যে মানে একোৱে ৰং নহয়, একোৱে ভুল নাই, একোৱে প্ৰব্লেম নাই ইয়াতে, ঠিক আছে? ইয়াতে কি লোৱা হৈছে ৱাজ। চ' ইয়াতে আমি এটা বস্তু লক্ষ্য কৰিব পাৰিছো, হয় ন, যে আমি ভাৰ্ব বিলাক চাম, ভাৰ্ব বিলাক গোটেইখিনি ভাৰ্বে কি হৈছে ইয়াতে মানে ইনডেফিনিট প্ৰনাউন বিলাকে ভাৰ্ব লয়, সিহঁতে এগ্ৰিমেন্ট কৰে, কি ভাৰ্বৰ লগত সিহঁতৰ কনকৰ্ডটো থাকে। আমি যদি এইটো চাওঁ তেনেহলে আমি ইয়াতে গোটেইখিনি গম পাম। ইজ এটা সিঙ্গুলার ভার্ব, ইয়াতে ওয়াজ এটা সিঙ্গুলার ভার্ব, ইয়াতে প্লেস এটা সিঙ্গুলার ভার্ব, ইয়াতে প্লেস সিঙ্গুলার ভার্ব, ইয়াতে ওয়াজ সিঙ্গুলার ভার্ব, ইয়াতে ইজ সিঙ্গুলার ভার্ব, ওকে? সিমিলারলি ইয়াতে ওয়াজ টু কি হয় সিঙ্গুলার ভার্ব, ইয়াতে ইজ টু ইয়াতে সিঙ্গুলার ভার্ব, ইয়াতেও ইজ আছে সিঙ্গুলার, ইয়াতে ওয়াজ সিঙ্গুলার, ইয়াতে ইজ সিঙ্গুলার, ইয়াতে ওয়াজ সিঙ্গুলার, ঠিক আছে? চ' এটা বস্তু মনত ৰাখিব লাগিব, এটা কথা মনত ৰাখিব লাগিব মষ্ট ইম্পৰ্টেণ্ট, যে যিমানখিনি ইনডেফিনিট প্ৰনাউন আছে সিহঁতে কি কৰে সিঙ্গুলাৰ ভাৰ্বৰ লগত কনকৰ্ড, সিহঁতৰ এগ্ৰিমেন্ট, সিহঁতে যিটো মানে সিহঁতৰ এগ্ৰিমেন্ট হয়, মানে সিহঁতে যিটো ভাৰ্ব লয়, এই ভাৰ্বটো কি ভাৰ্ব লয় সিহঁতে সিঙ্গুলাৰ ভাৰ্ব লয়, অ'কে? যেনেকা সিহঁতে কি ল'ব এম ইজ আৰু ইজ লৈছে, যদি এম ইজ আৰু কথা কোৱা যায় তেনেহ'লে ইজ লৈছে, ৱাজ ৱেৰৰ কি ল'ব সিহঁতে ৱাজ ল'ব। তাৰপিছত ইয়াতে যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সিহঁতে কি কৰিব ভাৰ্বৰ লগত এছ অৰ ইয়েছ ল'ব, সিহঁতে ভাৰ্ব ওৱানৰ লগত এছ অৰ ইয়েছ ল'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত, অ'কে? আৰু ইয়াতে চাওক যে ৱাজ ৱেৰৰ ৱাজ লৈছে, এম ইজ আৰু ইজ লৈছে, ঠিক আছে? ঠিক আছে, আৰু আমি পাম যে হেজ হেভৰ হেজ ল'ব, এইবিলাক পিছত পাম আমি, ঠিক আছে? চ' এইখিনি আমি পালো। এটা মোষ্ট ইম্পৰ্টেণ্ট কথা হ'ল যে ইনডেফিনিট প্ৰনাউন যিবিলাক আছে এইবিলাক সদায় কি কৰে আমাৰ সিঙ্গুলাৰ ভাৰ্বৰ লগত সিহঁতে এগ্ৰিমেন্ট কৰে, সেই সিঙ্গুলাৰ ভাৰ্ব ব্যৱহাৰ হয় সিহঁতৰ লগত, ঠিক আছে? চ' এতিয়া আমি কি কৰিম, ইয়াতে আমি টেগ কোৱেশ্চন কৰিম, আমি ইয়াতে কি কৰিম টেগ কোৱেশ্চন যদি আমি কৰো, টেগ কোৱেশ্চন, সাপোজ এতিয়া আমি টেগ কোৱেশ্চন বিলাক যদি কৰো আমি ইয়াতে
ওকে, ট্যাগ কোয়েশ্চেন ইয়াতে যদি কৰো আমি, চ' ইয়াতে আমি ট্যাগ কোয়েশ্চেন কৰিবলৈ গ'লে আমাৰ এইটো হ'ল ষ্টেটমেণ্ট, এইটো গোটেইখিনি হ'ল ষ্টেটমেণ্ট। ষ্টেটমেণ্টখিনি আমি যদি লিখো everyone is present, কমা, এতিয়া কি হ'ব তেনেহ'লে, এতিয়া কি হ'ব, ইজ আছে, তেনেহ'লে ইয়াতে কি ইজ হ'ব লাগে, কিন্তু ইয়াতে কি নহ'ব, ইজ নহ'ব, ইয়াতে আমাৰ এইটো আছে চব, এইটো এভৰিৱানটো, তেনেহ'লে আমাৰ কি হ'ব ইয়াতে আৰ্নড দে, কি হ'ব আৰ্নড দে, তাৰমানে আমাৰ এভৰিৱানৰ কাৰণে ইয়াতে কি আহিলে দে আহিলে। ওকে, তাৰপিছত আমি যদি এইটো কৰো somebody was good, কমা, তেনেহ'লে ইয়াতে কি হ'ব when they, sorry, went they, similarly এইটো যদি আমি লিখো কি হ'ব everybody plays, কমা, ইয়াতো কি হ'ব, ইয়াতো কি হ'ব don't they, ইয়াতে আমাৰ অক্সিলাৰী ভাৰ্ব নাই ন, অক্সিলাৰী ভাৰ্ব নাই, সেইকাৰণে ইয়াতে কি হৈছে ডু ডাজ ছাপৰ্টিং ভাৰ্ব আহিছে, ডু ডাজ, ইয়াতে প্লেচ আছে কাৰণে ইয়াতে ডাজ নহ'ব, ইয়াতে এভৰিৱানৰ লগত কি হৈছে, ইয়াতে প্লেচ হৈছে, ঠিক আছে, কিন্তু ইয়াতে আমাৰ ডনটো কিহৰ কাৰণে আহিলে, ইয়াৰ কাৰণে আহিলে। ওকে, সিমিলাৰলি ইয়াতে কি হ'ব আমাৰ nobody plays well, কমা, again ইয়াতে হ'ব কি ডু দে, ইয়াতে এখন যদি আমি লিখো none was perfect, কমা, তেনেহ'লে কি হ'ব ইয়াতে যিহেতু কি আছে was আছে, তেনেহ'লে ইয়াতে কি হ'ব were they, ইয়াতে যদি আমি আকৌ লিখো কি হ'ব someone is convenient, কমা, কি হ'ব ইয়াতে is আছে, তেনেহ'লে কি হ'ব ইয়াতে earn they। ওকে, চ' আমি ইয়াতে কি পালো, ইয়াতে এইখিনি আমি চাম এতিয়া, এইখিনি যদি আমি চাওঁ তেনেহ'লে, চ' ইয়াতে ইজ থাকিলেও ইয়াতে কি হৈ গ'ল আৰ হৈ গ'ল, কাৰণ এইটো দে হ'ল, এইটো মনত ৰাখিব লাগিব যে আমাৰ যিটো এভৰি ওৱান এভৰিথিং এইখিনিৰ কাৰণে ইয়াতে দে আহিলে, ঠিক তেনেকে আমি যদি এইখিনি কৰো, এইখিনি চাওক এভৰিথিং ৱাজ ফাইন, ইয়াতে কি হ'ব, কি হ'ব তেনেহ'লে wasn't it, ওকে, wasn't it, ঠিক, তাৰপিছতো কি হ'ব everything is good, তেনেহ'লে এইটো কি হ'ব isn't it, নেক্সট আমাৰ কি হ'ব something is good, কমা, isn't it, নেক্সট আমাৰ কি হ'ব something was not convenient, something was not convenient, তেনেহ'লে ইয়াতে কি হ'ব, ইয়াতে কি হ'ব was
ইট। নেক্সট ইয়াতে কি হ'ব? নাথিং ইজ আন্ডাৰ কন্ট্ৰল। তেনেহ'লে কি হ'ব? ইজ ইট। ওকে, লাষ্টটো আমাৰ কি হ'ব? নাথিং ৱাজ ৰং। কালাৰটো অলপ ফেড হ'ল চাগে, হ'ব, কথা নাই বাৰু। নাথিং ৱাজ ৰং, ৱাজ ইট। ওকে, চ' এইখিনি আমি লিখিলো এতিয়া। এতিয়া আমি এটা ডিফাৰেন্স পালো ইয়াতে। কি ডিফাৰেন্স পালো? এইটো আমাৰ মন কৰিব লগা ডিফাৰেন্সটো হ'ল ইয়াতে। ইয়াতে যেনেকে আমাৰ কি আছিলে, এইটো হিউমেন বিঙৰ ক্ষেত্ৰত যেনেকে এভৰি ওৱান, এভৰিবডি, চাম ওৱান, চামবডি, ন' ওৱান, ন' বডি, অৰ নান, এইখিনিৰ ক্ষেত্ৰত আমাৰ কি আহিলে, লাষ্টৰ প্ৰনাউন খিনি আমাৰ টেগত, টেগৰ প্ৰনাউনত কি আহিব, আমাৰ দে আহিব। কি আহিলে আমাৰ? দে আহিল। টেগৰ প্ৰনাউনত কি আহিলে? দে। Similarly, আমাৰ নন লিভিং থিংছৰ ক্ষেত্ৰত কি আহিব? এভৰিথিং, চামথিং এণ্ড নাথিং। এইৰ ক্ষেত্ৰত কি আহিব? আমাৰ ইট আহিব। কি আহিব? ইট। এইটো মনত ৰাখিব। এইটোৱে হ'ল মেইন ডিফাৰেন্স। অ'কে, এইটোৱে হ'ল মেইন ডিফাৰেন্স। আৰু টেগ কুৱেশ্যনটো আমি জানোৱে যে ষ্টেটমেন্টটো যদি নেগেটিভ হয় তেনেহ'লে টেগটো পজিটিভ হ'ব। টেগটো কি হ'ব? পজিটিভ। ইয়াতে চাওক, এভৰিথিং ৱাজ ফাইন, ষ্টেটমেন্টটো কি হ'ল? পজিটিভ আছে। তেন্তে কি হ'ব? আমাৰ যিটো টেগ আছে এইটো নেগেটিভ, সেইকাৰণে নট আহিলে ইয়াতে। ঠিক আছে। চ' চিমিলাৰলি ইয়াতে এইটো পজিটিভ আছে, সেইকাৰণে ইয়াতে নট আহিছে। এইটো পজিটিভ আছে, সেইকাৰণে ইয়াতে কি হৈছে? ইজন্ট আহিছে। আৰু এইটো যিহেতু নট আছে, সেইকাৰণে ইয়াতে কি হৈছে? নট অহা নাই, পজিটিভ হৈছে। কুৱেশ্যন টেগটো পজিটিভ হৈছে। ঠিক আছে। আৰু ইয়াতে আমাৰ ইয়াতে চাওক, ইয়াতে আমাৰ কি আছে? ইয়াতে নাথিং, ইয়াতে নেগেটিভ ৱৰ্ড নাই যদিও নাথিংটোৱে নেগেটিভ ৱৰ্ড। অ'কে, নাথিংটোৱে নেগেটিভ ৱৰ্ড, সেইকাৰণে ইয়াতে কি হৈছে? ইয়াতে পজিটিভ টেগ হৈছে। অ'কে, মানে ডাইৰেক্ট নট যদিও নাই, কিন্তু নাথিংটোৱে কি হয়? নেগেটিভ ৱৰ্ড হয়। ঠিক আছে। চ' ইয়াতে যেনেকে আমাৰ আছে নাথিং ৱাজ ৰং, নেগেটিভ আছে, নেগেটিভ ৱৰ্ড, সেইকাৰণে ইয়াতে কি হৈছে? নেগেটিভ হোৱা নাই। ৱাজ ইট এইটো কুৱেশ্যন। অ'কে, চিমিলাৰলি ইফালে চাওক, ইফালে এভৰি ওৱান ইজ প্ৰেজেন্ট, এইটো পজিটিভ, সেইকাৰণে ইয়াতে কি হৈছে? নেগেটিভ, মানে নেগেটিভ টেগ হৈছে। ইয়াতো ৱাজ, এইটো পজিটিভ, এইটো নেগেটিভ টেগ হৈছে। ইয়াতে প্লেচ আছে, ইয়াতে পজিটিভ আছে, ইয়াতে সেইকাৰণে কি হৈছে? নেগেটিভ হৈছে। অ'কে, ইয়াত এইটো আছে, এইটো মানে যদি একজেক্টলি নট নাই, তথাপি ইয়াতে কি আছে? ন' বডি আছে। চ' ন' বডি থকাৰ কাৰণে ইয়াতে নেগেটিভ হ'ল, গতিকে টেগটো ইয়াতে কি হ'ল? পজিটিভ হ'ল। অ'কে, চিমিলাৰলি এইটো নান আছে, নানটো নেগেটিভ ৱৰ্ড হয়, মানে নেগেটিভ ষ্টেটমেন্ট, সেইকাৰণে ইয়াতে কি হৈছে? পজিটিভ টেগ, পজিটিভ টেগ হৈছে। ঠিক আছে। আৰু ইয়াতে চামওৱান ইজ কনভেনিয়েন্ট, এইটো পজিটিভ ষ্টেটমেন্ট, সেইকাৰণে ইয়াতে কি হৈছে? নেগেটিভ টেগ হৈছে। ঠিক আছে। চ' ভেৰি ইজি কুৱেশ্যন, মানে টেগ কুৱেশ্যন ইজ ভেৰি ইজি। জাষ্ট এইটো ডিফাৰেন্সটো জাষ্ট মানে মানে ইয়াতে লক্ষ্য কৰিব লাগে। অ'কে, মন কৰিব লাগে যে যাতে মানে লিভিং লিভিং বিংছ লিভিং বিংছৰ ক্ষেত্ৰত কি হ'ব? মানে pronoun তাতে টেগ কুৱেশ্যনত দে হ'ব, আৰু নন লিভিং থিংছৰ ক্ষেত্ৰত টেগ কুৱেশ্যন যেতিয়া টেগত কি হ'ব? pronounটো ইট হ'ব। এইখিনি হ'ল ডিফাৰেন্স। অ'কে, চ' আই হোপ ইউ হেভ আণ্ডাৰষ্টুড। অ'কে, মই ভাবো আপোনালোকে নিশ্চয় বুজিছে। আৰু আপোনাৰ বাৰু আজি ঠিক আছে। চ' এইখিনি মানে আমাৰ কুৱেশ্যন টেগৰ ক্ষেত্ৰত কি হ'ব? এইখিনিত আমাৰ কুৱেশ্যন টেগ, এইটো লিভিং থিঙৰ ক্ষেত্ৰত আমাৰ কি হ'ব? এইটো মনত ৰাখিলে হ'ল। এইটো মনত ৰাখিলে হ'ল। এইটো হ'ব দে, আৰু এইটো হ'ব কি হ'ব? এইটো ইট, এইটো কি হ'ব? ইট হ'ব। ঠিক আছে। ইয়াতে লিখো, এইটো কালাৰটো অলপ ফেড হৈছে। এইটো কি হ'ব? ইট হ'ব। ঠিক আছে। এইটো একজেক্টলি মনত ৰাখিলে হ'ল। এইটোৱে। Okay, thank you. Yeah, I hope you understood. Okay.